আজি লাচিত ঘাটত আমাৰ ইণ্ডিয়ান ফ'ৰ্চ বায়ুসেনাৰ আজি 93 সংখ্যক প্ৰতিষ্ঠা দিৱস আছিল। আজি মহাকাশত এয়াৰক্ৰাফ্ট উৰাই প্ৰতিষ্ঠা দিৱস পালন কৰিলে, কিন্তু আমাৰ অসমত যে পাতিলে, কিন্তু জুবিনদাৰ নামত এয়াৰক্ৰাফ্ট উৰোৱা বুলিও কৈছিল, নিউজগিলাখনত পাইছিলোঁ, কিন্তু সেইটো মিছা কথা। এইটো ভাৰতীয় বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰণে আজি আমাৰ গুৱাহাটীত লাচিত ঘাটত এয়াৰক্ৰাফ্ট উৰোৱা হৈছে আৰু ইমান সংখ্যক মানুহ হৈছে, লাখৰো অধিক মানুহ ভিৰ। কিন্তু কৈছিল যে 2 ঘণ্টা জাহাজ উৰাব বুলি, এয়াৰক্ৰাফ্ট উৰোৱাৰ কথা আছিল, কিন্তু 1 ঘণ্টা, মিনিমাম 1 ঘণ্টা উৰাইছে। আৰু যিমানখিনি কৈছিল বোলে 75খান উৰিব বুলি, কিন্তু 75খান নহয়, মিনিমাম 30খানমান হৈ যাব চাগে। কিন্তু যিমানখিনি কৈছিল 75খান উৰাব বুলি, কিন্তু 75খান উৰোৱা নাই। মিনিমাম 30-40খান উৰিছে, উৰোৱা কেইখনেই উৰি আছে। কিন্তু যিখিনি বায়ুসেনাই দেখালে সিহঁতে ভালে লাগিছে, ভালে প্ৰদৰ্শন কৰিছে। কিন্তু জুবিনদাৰ নামটো লৈ পেলাই এনেই তাৰমানে অপপ্ৰচাৰ কৰিছে। এইটো বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস আছিল, কিন্তু জুবিনদাৰ নামটো যে মায়াবিনী গানটো লিখি বা গাই তাৰমানে প্ৰদৰ্শন কৰিব বুলি কৈছিল, সেইবোৰ চব মিছা। আৰু জুবিনদাৰ নামৰ কাৰণে আজি মানুহ ইমানখিনি জমা হৈছে, লাখৰো অধিক মানুহ হৈছে লাচিত ঘাটত। কিন্তু যিমানখিনি জুবিনদাৰ নামত সেই কৰিছিল, মায়াবিনী ৰাতিৰ বুকুত সেই গানটোক লৈ পেলাই এয়াৰক্ৰাফ্ট উৰিব বুলি কৈছিল, কিন্তু সেইবোৰ চব মিছা। বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস আছিল, সেইখানতে আজি আমাৰ আগত প্ৰদৰ্শন কৰিলে লাচিত ঘাটত। ভিডিঅ'টো শেষলৈকে চাব। আমি প্ৰথমবাৰ এয়াৰক্ৰাফ্ট আমাৰ অসমত উৰোৱা প্ৰথমবাৰ দেখিলোঁ, দেখি পেলাই ভালেই লাগিছে। বায়ুসেনাই ভাল প্ৰদৰ্শনেই কৰিছে, কিন্তু আৰু অলপ সময় টাইম লাগিছিল। যিমানখিনি কৈছিল 1.5 ঘণ্টা বুলি কৈছিল, 1.5 ঘণ্টা হোৱা নাই, 1 ঘণ্টামান হৈছে।